ৰাতিপুৱাৰ পৰাই সকলোৱে পূৰা নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। ৰান্ধনি আহি পেলাই পূৰা খানাৰ যোজা আৰম্ভ কৰি দিছে। এয়া দালি বহাই দিছে আৰু এইফালে পূৰা পায়সৰ কাৰণে গাখীৰ ৰেডি কৰি আছে। মানে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু আজি যিহেতু ঘৰত অকণমান মানে অনুষ্ঠান এটা আছে সৰু সুৰা, গতিকে সকলোৱে ৰাতিপুৱাৰ পৰাই আজি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। আপোনালোকে চাগে ধৰিব পাৰিছে মানে কি অনুষ্ঠান হয়, গতিকে দেখাই যাম আৰু যিমানখিনি সম্ভৱ হয়, যিমানখিনি পাৰোঁ। এয়া তৰকাৰী কাটি আছে আৰু সকলোৱে মিলিজুলি লগ হয়। আৰু ঘৰত এনেকৈ অনুষ্ঠান থাকিলে সকলোৱে মিলিজুলি লগ হৈ কাম কৰি বাৰু ভালো লাগে। গতিকে এয়া মানে যাতে সময়মতে সকলোখিনি ৰেডি হৈ যায় আৰু আলহী অতিথি আহিলে যাতে সকলোকে মানে সময়মতে দিব পৰা যায়, তাৰে প্ৰিপাৰেশ্যন সকলোখিনি চাই থাকিব আপোনালোকে শেষলৈ ভিডিঅ'টো। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখিতো নিশ্চয় ধৰিব পাৰিছে যে আজি কি বিশেষ দিনৰ বিশেষ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আচলতে হয়, মোৰ যিহেতু প্ৰেগনেঞ্চি জাৰ্ণি চলি আছে আৰু প্ৰেগনেঞ্চি জাৰ্ণি বৰ্তমান 7 মাহ চলি আছে। গতিকে 7 মাহত আমাৰ ফালে কেনেকুৱা ধৰণৰ নীতি নিয়ম কৰা হয় আজিৰ বিশেষ দিনটো, যেনেকৈ পঞ্চামৃতত ধৰক কিবাকিবি কৰিব লগা থাকে, তেনেকৈ সপ্তামৃততো কৰিব লগা বহুত কিবাকিবি থাকে। আৰু এই দুটা দিন আচলতে মানে এই পঞ্চামৃত বা সপ্তামৃতে নহওক কিয় বহুত বেছি বিশেষ হয়। গতিকে আমাৰো জীৱনৰ আজি সেই বিশেষ দিনটো 14 আগষ্ট, আৰু আজি আমাৰ সেই বিশেষ দিনটো সকলোৱে পূৰা মানে কামত ব্যস্ত। মই চাহ পানী বনোৱা কামতে ইমান দেৰি ব্যস্ত আছিলোঁ পাকঘৰত। গতিকে সকলোকে দি মেলি অকণমান বাহিৰত গৈছিলোঁ। ৰান্ধনীয়ে পূৰা ৰান্ধি আছে, ইফালে পাচলি কাটি আছে। সকলোৱে মানে নিজৰ নিজৰ কামত ব্যস্ত। আৰু আপোনালোকৰ ফালে বাৰু কেনেকুৱা কি ধৰণৰ কৰা হয় অকণমান আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ ফালে কেনেকুৱা ধৰণৰ নীতি নিয়মত আজিৰ দিনটো আচলতে কৰা হয়, কি কি নীতি নিয়মৰ মাজেৰে দিনটো পাৰ কৰা হয়, গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। কাৰণ ভিডিঅ'টো আৰম্ভণি মানে ভালকৈ কৰা যায়, কিন্তু পিছত আৰু ব্যস্ত হৈ থাকিলে মানে শ্বুট কৰিবলৈও পাহৰা যায় আৰু মানে কেতিয়াবা থাকি যায় আৰু তেনেকৈ। যি নহওক, যিমান পাৰোঁ সম্ভৱ, যিমান দূৰ সম্ভৱ চেষ্টা কৰিম। ৰাতিপুৱাই মই গা পা ধুই অকণমান মুখখন মানে সৰু সুৰাকৈ যিখিনি পাৰোঁ ৰেডি কৰিছিলোঁ, কিন্তু একদম ঘামত মোৰ অৱস্থা নাই, মুখৰ একেবাৰে অৱস্থা নাই। পূৰা সেন্দুৰো বৈ আহিছে, মানে এনেকুৱাকৈ ঘামিছোঁ, মানে বহুত বেছি গৰম। যি নহওক, আজিৰ দিনটো যাতে ভালে কুশলে পাৰ হয় আশীৰ্বাদ কৰিব। লগতে অনাগত দিনবোৰ, আমাৰ আহি থকা নতুন দিনবোৰ, ভাল দিনবোৰ, নিউ ফেজ এটা, মৰম আশীৰ্বাদবোৰ সদায় কৰিব। আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন, যাতে ভৱিষ্যতলৈ আমাৰ আহি থকা দিনবোৰ সদায় ভালে কুশলে পাৰ হয়। আৰু দেখাই যাম সকলোখিনি, আপোনালোকে চাই থাকিব। হৈ গ'লোঁ ফাইনেলি, মই একেবাৰে ৰেডি। আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আমাৰ তাত কোৱা হয় মানে সাতমহীয়া এনেকৈ অনুষ্ঠানত মানে গোঁঠা চাদৰখন মেইন, হেনো গোঁঠা চাদৰ লাগে। আৰু গোঁঠা চাদৰ, ৰঙা ব্লাউজ আৰু লগতে মুগাৰ মেখেলা, তেনেকৈ আৰু ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব, আশীৰ্বাদ কৰিব। আৰু মোৰ একদম মানে গৰমত ঘামি জামি অৱস্থা বেয়া। মুখখন দেখি হয়তো গমেই পাইছে, যদিও মানে আছোঁ পৰিপাতি হয়, মানে তথাপি মোৰ অৱস্থা বহুত বেছি বেয়া গৰমত। ৰেডি হৈছোঁ, এতিয়া বাহিৰলৈ যাওঁ। একদম চিম্পলকৈ আৰু এইখিনিতো আৰু লাগিবই নে কি কয়। গতিকে গৰম যথেষ্ট, তথাপি বতৰটো ভাল হ'লে হয়, কাৰণ কিবা এটা অনুষ্ঠানত বতৰ বাতৰি ভাল হ'লে ভাল লাগে, দিনটো যাতে ভালে কুশলে পাৰ হয়। আৰু লগতে আপোনালোকে আশীৰ্বাদ কৰি যাব। ধুনীয়াকৈ ভিডিঅ' এটা কৰি থ'ব লাগিব। চাহৰ মানুহজনী আমাৰ এইজনী স্পেচিয়েল, দেখাই দিছোঁ মুখখন। ধুনীয়াকৈ সকলোকে শুশ্ৰূষা কৰিবা হা। ভিডিঅ' দি কিয়া হাইটো দি দিয়া তুমি। অঁ, কিয় ইমান লাজ? নহ'লে এই সদায় ভিডিঅ' ওলাই আৰু আজি লাজ তাৰ। অঁ অঁ, অঁ অঁ অঁ, আপোনালোককে উঠাই দিছোঁ। এই কি কণীৰ বাকল চেলাই আছে নে হৈ গ'ল? হৈ গ'ল। একো পেলনি যাব নিদিওঁ, মানে চব তৰকাৰী হৈ যাব।
বাবু বাবু ডিস্টার্ব বেশি মরো না হয়ে গেল এখানে হলে মোটামুটি হয়ে গেল আমি তিনি পশুপাত গেলে বহকেতে এই পিঠাতে নালাগে নালাগে বাবার এটা আৰু এখন এই কলপাত খানি বিৰাট ভাল পাইছে আমটো দিয়া ভাল বস্তু দিছোঁ প্ৰিয় বস্তু বাকীখিনি তাত দি থাকি আৰু ই আনিব ই আনি থাকিব ইয়াতে ফ্ৰুটছৰ বিজনেছ দি থাকা দি থাকা দি থাকা তুমি যে হাইবাৰ আছো ক'ত আহিলোঁ হাইদা হাইদা পুৰা মনত মনত হেৰি কৰিবি কামনা কৰিবি ভাবিবি অলপমান ভগৱানক ভাবিবি ভাল ফল বুলি ভাবিতে হয় না গোটেইখিনি বেছি সাতবিধ আছে ইয়াতে বেছি তেনেহ'লে সাতবিধ সাত সাত এতিয়া অলপমান অলপমান সেয়া এই ছাতি গোটেই হাঁহ অলপ ধুনীয়া মামীয়ে দি মামী ইমান ধুনীয়াকে দেই শ্ৰীকৃষ্ণ চৰণত মন্থই হাৰি বোলা হাৰি বোলা গণেশ পিতাৰ চৰণত মন্থই হাৰি বোলা প্ৰভু ইহঁতে যি মনে ভাবি তোমাৰ ওচৰত আছি লৈছে সিহঁতৰ মনৰ সতৰঞ্চা পূৰণ কৰক হাৰি বোলা জয় ৰাম বোলা জয় হাৰি বোলা সিহঁতৰে মনৰ বাঞ্ছা পূৰ্ণ কৰি গৃহস্থ হাৰি হাৰি বল হাৰি বল এতিয়া সিহঁতকে ভালে কেইফালে ৰাখক হাৰি বোলা মানে বাঞ্ছা সিদ্ধি কৰা হাৰি বোলা এই গেছি এতিয়া এই ফল অলপ মুখত দি দি ৰাখা এয়া খাব না ইয়ে খাব তুমি গোটাই খা তুমি গোটাই এই ফল এটা খাই আচ্ছা কটাৰী লাগবে নেকি দুটা বস্তু খাই পেলাই এইখিনি খালি হা গোটেই নিয়ম নীতিখিনি হৈ যোৱাৰ পিছতে কোৱা হয় যে মানে ৰাইজক খানা দিয়াৰ আগতে হেনো সেইদিনাখনে মানে আমি প্ৰথমতে খাব লাগে। গতিকে একফালে ৰাইজক খানাৰ যোগাৰ কৰি থকাৰ আগতে মানে আমি মানে দুজনে খাব লৈছোঁ আৰু কি কি আইটেম আছে গোটেইখিনি দেখাই দিছোঁ দেই। মাছ, কণী, তৰকাৰী, শুকান ভাজি, এইফালে চপ, দালি, আলু ভাজি, মুড়ি ঘণ্ট, পায়স, দৈ মিঠাই, বহুত কিবা কিবি এনেকৈ দুয়োটাই মানে খাব লৈছোঁ আৰু তেনেকৈ অকণমান ক্লিপ ৰাখি থ'লোঁ বাৰু। ভিডিঅ'টো মই বহুত দীঘলে আচলতে কৰিব পাৰিলোঁ হয়, কিন্তু মানে আলহী অতিথিক মাত লগাওঁতে ইমানখিনি আৰু পচিবল নহয় আৰু এইফালে দেহাৰ অৱস্থা বহুত বেছি বেয়া। যিমানখিনি পাৰোঁ মানে মেইন যিখিনি নীতি নিয়ম সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ ফালে কেনেকুৱা হয় অকণমান জনাব। ভিডিঅ'টো ইমানতে শেষ কৰিব লৈছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পোৱাৰ লগতে আমাক যাতে সকলোৱে সদায় আশীৰ্বাদ কৰি থাকে তাকে কামনা